মোল্লাবিলাকক কৈ আছো তহঁতি ভাল হৈ যা এতিয়াও সময় আছে তহঁতি ভাল হৈ যা रुको जरा सबर करो সকলক কৈ আছে ভাল হৈ যাব কাৰণে পিছে আপুনি যে ভাল হোৱা নাই আপুনিনো কেতিয়া ভাল হ'ব নে আপুনি ভাল নহয় জানো আপুনি ভাল হ'ব নোৱাৰে আপুনি যিমানেই চেষ্টা কৰক আপোনাৰ নিচিনা মানুহ এজন কেতিয়াও ভাল হ'ব নোৱাৰে মই মোল্লাবোৰক সুধি আছো তহঁতি কিয় টুপি পিন্ধিছ খোল টুপি খোল ভাই খোল তহঁতি টুপি পিন্ধাৰ যোগ্য নহ তহঁতি কিয় দাড়ি ৰাখিছ কাট কাট সকলে দাড়ি কাটিব লাগে টুপি খুলিব লাগে কি কাৰণে মোল্লাসকলে কি আপোনাৰ ভাত কাঢ়ি লৈছে নেকি হা মোল্লাসকলৰ কাৰণে যে আপুনি দাৱাত নাপায় আপোনাক ক'ৰবাত নামাতে কোনোবা সভা হ'লে আপোনাক নামাতে আপোনাৰ জ্বলন্তিটো তাত আমি বুজো আপুনি এটা ভাবিব লাগে 30% 40% পালে ইমানখিনি আদৰ নাপায় যিমানখিনি আমাৰ মোল্লাসকলে পাই আছে মোল্লাসকল হৈছে সমাজৰ অভিভাৱক স্বৰূপ আৰু মোল্লাসকলে আমাক যি কয় আমি মানো হ'ব পাৰে আপোনাৰ চকুত যদি কিবা এটা ভুল ত্ৰুটি পাইছে মোল্লাসকলৰ সেইকেইটা আপুনি দেখুৱাই দিব লাগে আপুনি তাকে নকৰি পেলাই ফেচবুকত আহি পেলাই ইউটিউবত আহি পেলাই ভিডিঅ' বনাই পেলাই মানে ভাইৰেল হ'ব লাগে পেটটো চলাব লাগে পেটৰ জাল আমি বুজো অলপ কাম কৰক নাই আপুনি কাম নকৰে জানো আপোনাৰ দ্বাৰা নহ'ব এইবিলাক কাম কিয় আপুনি শ্বৰ্টকাট বুদ্ধি পাই আছে ফেচবুক ইউটিউব ভাইৰেল হ'ব লাগে ন হজৰত মুহাম্মদক থিয় হৈ সালাম পঢ়িলে সন্মান জনালে তেওঁলোকৰ গা জ্বলে হজৰত মুহাম্মদক থিয় হৈ সালাম পঢ়িলে মোল্লাসকলৰ গা জ্বলে আপোনাৰ টাইপৰ মোল্লাসকলৰে গা জ্বলিব আপোনালোকৰ নিচিনা 30% 40% পাই পাছ কৰা লোকসকলৰহে গা জ্বলিব হজৰত মুহাম্মদক যদি কোনো মোল্লাই থিয় হৈ পেলাই যদি সালাম নজনায় মানে ইয়া নবী সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা ইয়া ৰসুল সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা যিটো সালাম সং বুলি আমি কওঁ সেই সালাম সং যদি কোনোবাই থিয় হৈ নপঢ়ে তেতিয়াহ'লে জানিব সি এটা শয়তান হয় হিয়াল পণ্ডিত আপুনি ক'ত পাইছে মোল্লাসকলে থিয় হৈ সালাম নজনায় নবীক আমি যেতিয়া সৰু থাকোঁতে মাদ্ৰাছা পঢ়িছোঁ হ'ব পাৰে আপুনিও পঢ়িছে তেনেকুৱা সময়ত আমাক মাদ্ৰাছাত এইটো শিক্ষা দিছে আমি য'তে পাওঁ যিজনকে পাওঁ ৰাস্তা দি যোৱাৰ সময়ত শুই থাকোঁ বহি থাকোঁ যাকে পাওঁ আমি সালাম জনাব লাগে তাৰ মানেতো আপুনি কি বুজিছে নাই নহয় টেমাত একো নাই নহয় থাকিলেতো এই কথাটো নক'লেহেঁতেন তাৰ মানে আমাৰ যদি নৰ্মেল এজন মানুহক আমি থিয় হৈ সালাম জনাব পাৰোঁ তেতিয়াহ'লে আমাৰ নবী পয়গম্বৰ আমি তেখেতক কেনেকৈ নজনাম আৰু মোল্লাসকলে কিয় বা নজনাব কি মানে নাই বহুতে মোক জাকিৰ নায়কৰ কথা সোধে জাকিৰ নায়ক এটা শয়তান আছিলে বহুতে মিজানুৰ ৰহমানৰ কথা সোধে মিজানুৰ ৰহমানো এটা শয়তান হয় रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ আৰু সেইটো শয়তানে হৈছে আপুনি নাম্বাৰ 1 শয়তান জাকিৰ নায়ক আৰু মিজানুৰ ৰহমান আজহাৰী শয়তান হয় আপুনি জাকিৰ নায়কৰ চুলিৰ সমানো হ'ব নোৱাৰে আৰু জীৱনতো নোৱাৰে মিজানুৰ ৰহমানৰ চুলিৰডালৰ সমান হ'ব নোৱাৰে আপুনি জাকিৰ নায়কৰ কাৰণে কিমান মানুহ যে ইছলাম ধৰ্মত আহিছে আপুনি জানে জাকিৰ নায়ক হৈছে ৱৰ্ল্ডৰ নাম্বাৰ 1 ইছলামিক স্কলাৰ আৰু আপোনাকতো গাঁৱতে স্কলাৰ মানে নামাতে আপোনাৰ জ্বলন্তে আপুনি খালি ক'লে হ'ল নেকি আপুনি এবাৰ ঘূৰি চাব না আপোনাৰ গাঁৱত কোনোবা আপোনাক সন্মান দিয়ে নেকি সন্মান নিদিয়ে হ'ব পাৰে আপোনাৰ এক দুই কথা মানে ভাল আছে ঠিক আছে কিন্তু তাৰ মানে এইটো নহয় যে আপুনি যি আবুল তাবুল বকিব সব আমি মানিম আগতে কৈ দিলোঁ নহয় 30% 40% আৰু 80%ৰ মাজত কিবা এটা পাৰ্থক্য এই পাৰ্থক্যটো যেতিয়ালৈকে আপুনি বুজি নাপাব তেতিয়ালৈকে আপুনি এনেকৈ পাগলৰ নিচিনা আবুল তাবুল বকি থাকিব আশা কৰোঁ আপুনি আগলৈ ভাল হ'ব নোৱাৰেতো জানো হ'লেও অলপ ট্ৰাই কৰিব গুড লাক